শিৱসাগৰৰ স্বয়ম্ভূ নেতা এবাৰ ৰাইজৰ ৰোষত পৰিছে। ৰাইজৰ ৰোষত এই কাৰণে পৰিছে কিয়নো ৰাস কমিটিক যিটো ৰাস উদযাপন কৰা হৈছে ৰাজ্যজুৰি ৰাস কমিটিক 1 লাখ টকা বিচাৰিছিল, সংগঠনৰ নামত বিচাৰিছিল আৰু সেই টকা আনিবলৈ যাওঁতে ৰাইজে দিছে লপাথপা। এজন শিৱসাগৰৰ স্বয়ম্ভূ নেতাক ৰাইজে লপাথপা দিছে। এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো। হাজোৰ চেঁচামুখ ৰাসত ধন দাবী কৰিছিল, 1 লাখ টকা ধন দাবী কৰিছিল আৰু স্বয়ম্ভী জাতীয় নেতা এতিয়া ৰাইজৰ ৰোষত পৰিছে। পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, ধন দাবী কৰি এতিয়া ৰাইজৰ ৰোষত পৰিছে। ৰাইজে লপাথপা দিছে শিৱসাগৰৰ এজন স্বয়ম্ভূ নেতাক। অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনৰ হৈ ধন দাবী কৰিছিল। আটক হৈছে ঋতুৰাজ শইকীয়াৰ স্বয়ম্ভূ জাতীয় নেতা ঋতুৰাজ শইকীয়াক আটক কৰা হৈছে। হাজোৰ চেঁচামুখ ৰাসত ধন দাবী কৰিবলৈ গৈ ৰাইজৰ হাতত আটক হৈছে স্বয়ম্ভূ জাতীয় সংগঠনৰ নেতা। পুনৰবাৰ জনাই আছো, ধন দাবী কৰিবলৈ গৈ ৰাইজৰ হাতত কেনেকৈ ধৰা পৰিছে স্বয়ম্ভূ জাতীয় নেতা ঋতুৰাজ শইকীয়া। দৃশ্য দেখুৱাইছো আমি এই মুহূৰ্তত। 25 ডিচেম্বৰত অধিৱেশনৰ নাম লৈ দাবী কৰিছিল 1 লাখকৈ টকা। পংকজ গগৈ নামৰ নেতাগৰাকীৰ নাম লৈ দাবী কৰিছিল এই ধন আৰু যুৱকজনৰ ঘৰ শিৱসাগৰ জিলাৰ নামটি ভেৰাবাৰী গাঁৱত বুলি জানিব পৰা গৈছে। শিৱসাগৰৰ এইজন স্বয়ম্ভূ নেতা স্বয়ম্ভূ জাতীয় নেতা ঋতুৰাজ শইকীয়াক ৰাইজে দিছে লপাথপা। ৰাস উদযাপন সমিতিক বিচাৰিছিল টকা, 1 লাখ টকা বিচাৰিছিল আৰু সেই দাবী কৰা 1 লাখ টকা আনিবলৈ গৈছিল হাজোৰ চেঁচামুখ ৰাসত আৰু সেই সময়তেই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। স্বয়ম্ভূ জাতীয় সংগঠনৰ নেতাগৰাকী ৰাইজৰ ৰোষত পৰিছে। ৰাস উদযাপন সমিতিয়ে ধৃত যুৱকজনক অৱশেষত হাজো আৰক্ষীয়ে গতাই দিছে। দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্তত। হাজোৰ চেঁচামুখ ৰাসত ধন দাবী কৰিবলৈ গৈ ৰাইজৰ হাতত আটক হৈছে স্বয়ম্ভূ জাতীয় সংগঠনৰ নেতা ঋতুৰাজ শইকীয়া। শিৱসাগৰৰ জাতীয় নেতা ঋতুৰাজ শইকীয়াক আটক কৰা হৈছে 25 ডিচেম্বৰত অধিৱেশনৰ নাম লৈ, অৰ্থাৎ অসমীয়া যুৱ মঞ্চ সংগঠনৰ হৈ ধন দাবী কৰিছিল। 1 লাখ টকা বিচাৰিছিল অধিৱেশনৰ বাবে। পংকজ গগৈ নামৰ নেতাগৰাকীৰ নাম লৈ দাবী কৰিছিল এই ধন আৰু দাবী কৰা সেই ধন আনিবলৈ যাওঁতে ৰাইজৰ ৰোষত পৰিছে। মানে এটা মোৰ তাত এটা ইনকামিং কল আহিল সন্ধিয়া সময়ত। ইনকামিং কলটোত ক'লে, দাদা আপুনি ক'ত আছে? মই কৈছো আপুনি কোনে কৈছে? দাদা আপুনি বুলি ক'ব নালাগে, মই আপোনাতকৈ সৰু হ'ম। মই কিবা অসমীয়া যুৱ মঞ্চ নে কি বুলি ক'লে। মই ক'লো যে অসমীয়া যুৱ মঞ্চ মইতো চিনি পোৱা নাই, অসমত 100টাৰ ওপৰত সংগঠন হৈছে, কেনেকৈ জানিম? মই অসমীয়া যুৱ মঞ্চ বোলে কেতিয়া জন্ম পাইছে? বোলে 2005। মই চিধাকৈ কৈছো যে মই 1997ত মোৰ জন্ম, 77ত মোৰ জন্ম। গতিকে মই এইবিলাক সংগঠনৰ কথা নাজানো। কথাটো কোৱা আচল কথাটো, দাদা আমাৰ অধিৱেশন আছে 25 ডিচেম্বৰত, আপুনি কিবা এটা সহায় কৰিব লাগে। কি সহায়? ক'ৰ পৰা পালা মোৰ নাম্বাৰটো? যে পংকজ গগৈয়ে কৈছে আপোনাৰ নাম্বাৰটো দিছে। কি সহায় কৰিব দিছে? মই ভাবিছো 5-6 হাজাৰ কিবা এটা দিব লাগিব আৰু। কৈছে নহয়, আপুনি পাৰিলে 1 লাখ মান টকা সহায় কৰক। এই মোৰ লগত এই পংকজ গগৈ আমাৰ ইয়াত নাথাকে, কিন্তু মই কৰিছো পংকজ গগৈ তোমালোকৰ কি বোলে আমাৰ সংগঠনৰ বোলে তেওঁলোকৰ সংগঠনৰ চেঁচামুখৰ কিবা সদস্য, তেওঁক আহিব দিয়া। তেওঁ অলপ ব্যস্ত আছে, আহিব নোৱাৰে। আপুনি 1 লাখ মান টকা কিবা এটা যেনে তেনে অধিৱেশনৰ কাৰণে মেনেজ কৰি দিব দিছে। ৰাসৰ ছেক্ৰেটাৰী হিচাপে মেনেজ কৰিব দিছে। সেনেকে কৈছে যে ৰাসৰ আপুনি ছেক্ৰেটাৰী, গতিকে আপুনি পাৰিব। আপোনাৰ বোলে পিছত আহিল। তাৰপিছত মই ভাবিলো যদি 1000-2000 হলে বেলেগ আছিল, 1 লাখ টকা সুধিছে যেতিয়া, এইটো নিশ্চয় দুষ্ট চক্ৰ হ'ব পাৰে। মই ধুনীয়াকে তেওঁলোকক কৈছো 10-20 হাজাৰ টকা কমাই দিম, কিবাকে মিলাবা। মই এড্ৰেছ এটা দিছো, মই তাত আছো, আহা। মই মাতিছো, মোৰ টাৰ্গেটটো পইচা দিয়া নহয়, মই টাৰ্গেটটো ধৰা। মানে মই অকলে আছো, ভাবিছো মই অকলে ধৰিব যাতে তেওঁলোক বা কোন আহিছে। মই তেতিয়া 2-এজনক সদস্যক কৈছো সাক্ষী লাগিব, মই ভুল কৰা নাই, তোমালোক পাৰিলে আহি থাকা। তাৰপিছত তেওঁ আহিলে, তেওঁক মই ক'লো যে কি পইচা লাগে, কি অধিৱেশন, কিবা 25 ডিচেম্বৰত কিবা অধিৱেশন আছে। তাৰপিছত মই তেওঁক বহুৱাই লৈ তেওঁক কৈছে কাণত ধৰা, ইয়াত বহা, তোমাৰ প্ৰেচিডেণ্টক মাতা, পংকজ গগৈক মাতা, মই পইচা দিম, কি কাৰণত দিব লাগে, তোমালোকৰ অধিৱেশন কি। তাৰপিছত আমাৰ 2-4জন ল'ৰা গৈছে আন্ধাৰ, তাত লাইনটো নাই না মোৰ ফাৰ্ম হাউচত, আন্ধাৰ ল'ৰা মানে তাত গোটেইবিলাকে ধৰি আনি সমিতিত গতাই দিছে। পুলিচত গতাই দিলে। তাৰপিছত আহি কমিটিক যেতিয়া গতাই দিছো, কমিটিয়ে কৈছে কোনোবাই অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে, সেইকাৰণে আমাৰ মূল কমিটিয়ে কৰিলে পুলিচক প্ৰশাসনক জনাই গতাই দিলে। আপোনাক ৰাস কমিটিৰ সম্পাদক হিচাপে ধন দাবী কৰিছে নে কিবা অন্য কাৰণত? ৰাস কমিটিৰ সম্পাদক বুলি প্ৰথমতে উল্লেখ কৰা নাই। আহি পোৱাৰ পিছত এটা কথাই কৈছে, আপুনি বোলে ৰাসৰ সম্পাদক, গতিকে আপুনি পাৰিব বুলি কৈছে পংকজ গগৈয়ে। তেতিয়া মই কৈছো তোমাৰ ঘৰ ক'ত? কৈছে মই 6 মাইলত থাকো। বোলে অৰিজিনেল ঘৰ কোৱা? বোলে মোৰ অৰিজিনেল শিৱসাগৰ। বোলে মই মাজুলী শিৱসাগৰৰ কোনো অনুষ্ঠানত
মই হাজোৰ পৰা গৈতো ধন দাবী কৰিব নাযাওঁ বা কালেকশ্যন নাযাওঁ, তুমি ইয়াত কিয় আহিলা? আপোনাক টাৰ্গেট কৰি কিয় ল'লে? সেইটো তেওঁলোকেহে জানিব বা আপোনালোকেও গম পায়। মোৰ ইমান অভিজ্ঞতা নাই টাৰ্গেট কৰা মানুহ বা টাৰ্গেট কৰা আৰু টাৰ্গেটৰ বলি হোৱা মানুহৰ বিষয়ে আপোনালোকে বেছি ভালকে জানে। এতিয়া কি কৰিছে? তেখেতক এতিয়া আমাৰ মূল সমিতিয়ে প্ৰশাসনক ফোন কৰি প্ৰশাসনক গতাই দিছে, আৰক্ষী প্ৰশাসনক গতাই দিছে যাতে অপ্ৰীতিকৰ সমস্যা সৃষ্টি নহয়। চক্ৰশিলা হৰি মন্দিৰ আঞ্চলিক ৰাস মহোৎসৱ তাৰে কি সাধাৰণ সম্পাদক। সেইটো অলপ চলপ মৰম কৰিবই লাগিব। আদৰ বিচাৰি আছে শিৱসাগৰৰ পৰা 1 লাখ টকা লৈ, গতিকে 2-এটা থাপৰ নামাৰিলে তেওঁ মোৰ গাড়ীখনত উঠি ইয়ালৈকে কেনেকে আহিব? অপ্ৰিয় হলে সত্য কথা। মোক কেনেকে পংকজ গগৈ বুলি মানুহ এজনে মোক কাম এটা আছে বুলি মাতিলে, তেখেতক হয় ইয়াতে চেঁচাতে তেখেতে মাতিলে। তাৰপিছত তেখেতে মোক ইয়াৰে দাদা এজনৰ নম্বৰ দিলে। তাৰপিছত কি হ'ল? তাৰপিছত এই দাদাৰ লগত কথা পাতিবলৈ ক'লে, মই কথা পাতিলো আৰু তেখেতে মোক ক'লে কি বিচাৰি পাম বুলি ক'লে আৰু পংকজ গগৈয়ে মোক সেইডোখৰলৈকে দেখুৱালে। মই তেখেতৰ কাৰণে ৰখি আছিলো আৰু তাৰপিছত তেখেত আহিলে আৰু মোক পংকজ গগৈয়ে কৈছিলে তেখেতক গৈ কবাগে এই পইচাটোৰ কথা কবা। কি পইচা? অধিৱেশনৰ কাৰণে কিহৰ পইচা? অধিৱেশনৰ কাৰণে তেখেতে সহায় কৰিব। আৰু কিমান পইচা তেখেতে তুৰত তেখেতক কিবা 1 লাখ টকাৰ কথা কৈছে বুলি মোক কৈছে। পংকজ গগৈ কোন হয়? পংকজ গগৈ ইয়াৰে হয়, চেঁচা। ইয়াত গগৈ মানুহ নাই নহয়? আছে। আপোনাৰ নাম কি? মোৰ নাম ঋতুৰাজ শইকীয়া। সৰ্বত মই 6 মাইল হেপী ৰোড। অপ্ৰীতিকৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক।